প্ৰাৰম্ভিক সময় ব্ৰিটিছ এৰা নমস্কাৰ মোৰ নাম উমেদ বৰপেটা ৰোড ৰেল ষ্টেচনৰ প্ৰাৰম্ভিক নাম আছিল তাতিকুচি ৰেলৱে ষ্টেচন 1890-1900 চনৰ সময়ত ভাৰতীয় উপনিৱেশবাদী শাসনৰ অধীনত অসম আৰু পূব উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নয়ন কৰাৰ প্ৰয়াস আৰম্ভ হয় ব্ৰিটিছ শাসকে অসমৰ অৰণ্য চাহ বাগিচা আৰু খনিজ সম্পদসমূহৰ অধিক সহজ পৰিবহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰেল পথৰ নিৰ্মাণ আৰম্ভ কৰে তেওঁলোকে মূলতঃ বাণিজ্যিক আৰু সামৰিক উদ্দেশ্যৰে এই পথ গঢ়ি তোলা হৈছিল 2 তাতিকুচি ষ্টেচনৰ সময় প্ৰথমতে বৰপেটা ৰোড অঞ্চলৰ জনসংখ্যা তুলনামূলকভাৱে কম আছিল তাতিকুচি নামৰ গাঁও অনুসৰি এই ষ্টেচনটো নামকৰণ কৰা হৈছিল তেওঁলোকে সামান্য প্যাসেঞ্জাৰ আৰু মালবাহী পৰিবহণ ব্যৱস্থা চলাই আহিছিল তাত 1910-1920 চনৰ ভিতৰত এছাম ৰেলৱে নেটৱৰ্ক বিস্তৃত হোৱা সময়ত এই ৰুটৰ গুৰুত্ব বৃদ্ধি পায় অধিক উন্নত ষ্টেচন আৰু ব্ৰিজ স্থাপন কৰা হয় যুদ্ধৰ বাবে 4 স্বাধীনতাৰ পাছত উন্নয়ন 1947 পাছত ভাৰত স্বাধীন হোৱাৰ লগে লগে আসাম ৰেলৱে বিভাগ ভাৰতীয় ৰেলৱেৰ অন্তৰ্গত হয় 1950 আৰু 60 দশকত আসাম ৰেলৱেৰ পূৰ্বৰ সামান্য পথসমূহ উন্নত কৰি আধুনিকীকৰণ কৰা হয় তাতিকুচি নামৰ ষ্টেচনৰ পৰিৱৰ্তে বৰপেটা ৰোড ৰেলৱে ষ্টেচন হিচাপে নামকৰণ হয় বৰ্তমান বৰপেটা ৰোড ষ্টেচন হৈছে আসামৰ গুৰুত্বপূৰ্ণ যাত্ৰী আৰু মালবাহী ৰেল ষ্টেচন ইয়াৰ জৰিয়তে গুৱাহাটী বৰপেটা নালবাৰী আৰু এনে ধৰণৰ ভিডিঅ' চোৱাৰ বাবে ফেচবুক পেজৰ পৰা যদি চাই আছে পেজটো ফলো কৰি ভিডিঅ'টোত লাইক কৰি কমেণ্টত আপোনাৰ মতামত জনাব আৰু ইউটিউব চেনেলৰ পৰা যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ফিডবেকটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ধন্যবাদ